নিউজ মানেও উপস্থিত হৈছে ডনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং পুৱা 10:45 বিশেষ বিমানযোগে উপস্থিত হৈছে দুয়োগৰাকী নেতাক আদৰণি জনাই ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কিছু সময় পিছতে অনুষ্ঠিত হ'ব শপত গ্ৰহণ পৰ্ব আৰু ইতিমধ্যে গুৱাহাটীত পালেহি বিজেপি সভাপতি জে বি নাড্ডা অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীত উপস্থিত হৈছেহি ডনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙো পুৱা 10:45 বিশেষ বিমানযোগে উপস্থিত হয় দুয়োগৰাকী নেতাক আদৰণি জনাই ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই মুখ্যমন্ত্ৰীক আমি পোনপ্ৰথমে আন্তৰিক উষ্ম অভিনন্দন জ্ঞাপন কৰিছোঁ এজন দক্ষ বিচক্ষণ ৰাজনৈতিকভাৱে অভিজ্ঞ আৰু ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ চাণক্য সদৃশ আমাৰ সকলোৰে প্ৰিয় নেতাজন মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব আৰু আমি বিশ্বাস ৰাখিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালত অহা 5 বছৰত অসমৰ কিছু অন্যতম স্থায়ী সমস্যাৰ সমাধান হ'ব আৰু সকলোৰে লগত সমন্বয় ভাতৃত্ববোধ আৰু এখন ভাৰতবৰ্ষৰ ভিতৰত উন্নত ৰাজ্য হিচাপে ভাৰতবৰ্ষৰ মানচিত্ৰত অসমে নিজৰ নাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ'ব সকলো জল্পনা কল্পনা অন্ত পেলাই আজি অসমৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিছু সময় পিছতে শপত গ্ৰহণ অনুষ্ঠিত হ'ব অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব কেইবাগৰাকীও নৱনিৰ্বাচিত বিধায়কে আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ পোনপটীয়াকৈ কলাক্ষেত্ৰত আছে আমাৰ সাংবাদিক ভাস্কৰ আৰু বলেনৰ ওচৰলৈ আহিছোঁ বলেন আপুনি ইতিমধ্যে প্ৰেক্ষাগৃহৰ ভিতৰত উপস্থিত আছে আৰু ইতিমধ্যে অনুষ্ঠানৰ যি প্ৰস্তুতি সেয়া আমাক দেখুৱাই আছে গতিকে এতিয়া কিমান লোক উপস্থিত হৈছে আমি আপোনাৰ ওচৰৰ পৰা জানিব বিচাৰিম যে আমাৰ যিখন চৰকাৰৰ মন্ত্ৰী যিখিনি লৈছে যিখিনি মন্ত্ৰী ইয়াত অন্তৰ্ভুক্ত হৈছে মই ভাবোঁ সকলো উপযুক্তসকল তেওঁলোকে আগন্তুক দিনত ভালভাৱে কাম কৰি যাব নিশ্চয়কৈ আচলতে মুখ্যমন্ত্ৰী আচলতে শেষ আশা নহয় আৰু সেই দলৰ হিচাপে কাম কৰি যাব পুনৰবাৰ আমি দেখুৱাইছোঁ পৰিৱেশ আচলতে ইতিমধ্যে দেখিব পোৱা গৈছে যিহেতুকে বেছি সময় নাই গতিকে ইতিমধ্যে যিসকল জনপ্ৰতিনিধি সেইসকল জনপ্ৰতিনিধিসকল ইতিমধ্যে আহি উপস্থিত হৈছে আৰু দেখিব পোৱা গৈছে যে যিসকল আমন্ত্ৰিত অতিথি তেখেতসকল আহি উপস্থিত হৈছে বিশেষকৈ নৱনিৰ্বাচিত যিসকল বিধায়ক জনপ্ৰতিনিধি তেখেতসকলৰ মনটো অকণ দুগুণ উৎসাহ যেন দেখিব পোৱা গৈছে আৰু এটা স্বাভাৱিক বিষয় আজি দিনটোত মোৰ কাৰণে জীৱনত সকলোতকৈ আনন্দৰ দিন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব তাতকৈ আৰু আনন্দৰ দিন হ'ব নোৱাৰে সঁচাকৈ এইবাৰ মই ভাবাৰ দৰে এইবাৰ অসমৰ ৰাইজে উন্নয়নৰ মুখ দুগুণে দেখা পাব আৰু সোণোৱালী দিন অসমলৈ আহিব সেইটোৱে বিচাৰিছোঁ আমাৰ সমষ্টিবাসী ৰাইজৰ বহুত আশা আছে সকলোৰে এইবাৰ আশা এইবাৰ যেন কিবা এটা পৰিৱৰ্তন আহিব ভাৰতবৰ্ষৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে অসমে যেন এইবাৰ স্থান পায় তাকে কামনা কৰিছোঁ অসমলৈ শান্তি আহক প্ৰগতি আহক প্ৰত্যেকজন বিধায়কৰ বিধানসভা সমষ্টিত যেন এইবাৰ উন্নয়নৰ নতুন যাত্ৰা আৰম্ভ আমি যদি চাওঁ 2002 চনৰ পৰা তেখেতৰ দীঘলীয়া যি কাৰ্যকাল সেই কাৰ্যকালৰ সময়ছোৱাতে তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰত আছিলে আৰু সেই দপ্তৰত থকাৰ সময়ছোৱাত বিচক্ষণতাৰ নিজৰ পৰিচয় দিছিলে মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰতো তেখেতে তেনেকুৱা ধৰণৰ কৰিব কিন্তু এগৰাকী মন্ত্ৰী হিচাপে তেখেতে যিমান ধৰণৰ কাম কাজত ইনভলভ হ'ব পাৰিছিলে যাব পাৰিছিলে মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত কিছুমান বাৰণ থাকিব তেনেকুৱা ধৰণৰ কামবিলাক ক'ৰবাত নহয় বাধা প্ৰদান হ'ব নেকি চাওক মুখ্যমন্ত্ৰীজন যেতিয়া এক্সপিৰিয়েঞ্চ হয় যেতিয়া তেখেতে দপ্তৰসমূহ সুকলমে চলাই অহা এজন এক্সপিৰিয়েঞ্চ ব্যক্তি হয় তেওঁ প্ৰতিটো বস্তু সম্পূৰ্ণ সূক্ষ্মভাৱে তেখেতৰ জ্ঞানত থাকে তেখেতৰ নলেজত থাকে সেইকাৰণে যেতিয়া তেখেতে মুখ্যমন্ত্ৰী হ'ব তেখেতে প্ৰতিটো বস্তু যদি তেখেতে ফ'ল' আপ কৰে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মই গাত এটা বস্তু দেখা পাইছোঁ তেখেতৰ ফ'ল' আপ এক্সপিৰিয়েঞ্চ আৰু তেখেতে যিখিনি কৰিবলগীয়া যিখিনি কাম তেখেতে যদি কিবা এটা প্ৰগ্ৰেম ফ্লেগশ্বিপ হিচাপে লৈছে সেই প্ৰগ্ৰেমটো তেখেতে ছাকচেছ কৰেই ৰাতি 2টা বজাত হ'লেও ফোন কৰি কাৰোবাক সোধে যে এইটো কাম হৈছেনে নাই সেইকাৰণে মই আশা কৰিছোঁ মুখ্যমন্ত্ৰী হিচাপে তেখেতে মন্ত্ৰীৰ সভাখন যিদৰে তেখেতে লৈছে সুন্দৰকৈ আৰু সকলো এক্সপিৰিয়েঞ্চ মানুহকে তেখেতে মন্ত্ৰীসভাত যোগ্যজনকে এইবাৰ স্থান দিছে আৰু মই ভাবোঁ অসমে এইবাৰ এখন সুন্দৰ মন্ত্ৰীসভা পাইছে তেখেতৰ নেতৃত্বত প্ৰত্যেকজন বিধায়কে এইবাৰ কাম কৰিবৰ কাৰণে বহুত সুন্দৰ সুযোগ পাব নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আৰু সেয়া আশা কৰোঁ আমি আজিৰ তাৰিখত যে অনাগত 5 বছৰৰ বাবে আচলতে যি ধৰণৰ আচলতে অসমৰ উন্নয়ন অসমৰ স্বাৰ্থত সেই কামসমূহ কৰিব আৰু দেখিব পোৱা গৈছে অকণমান আহিবলৈ চেষ্টা কৰিম আমি আপোনাৰ ওচৰলৈ দেখিব পোৱা গৈছে যে যিসকল বিধায়ক ধন্যবাদ জনাইছোঁ এইবাৰ আপোনালোকক লৈ যাব বিচাৰিছোঁ আমাৰ সাংবাদিক ভাস্কৰ ওচৰলৈ ভাস্কৰ ইতিমধ্যে উপস্থিত আছে প্ৰেক্ষাগৃহৰ বাহিৰত ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছোঁ
আমি ভিতৰৰ দৃশ্য দেখুৱালো হয় এতিয়া ভাস্কৰ ওচৰলৈ আহিছো নিমন্ত্ৰিত অতিথিসমূহৰ আগমন ঘটিছে যিহেতু নিশ্চয়কৈ যাৰ যিহেতু কিছু সময়ৰ প্ৰয়োজন খুব কম সময়ৰ ভিতৰত অৰ্থাৎ 12 বাজিবলৈ প্ৰায় আধা ঘণ্টা সময় বাকী আছে তাৰ পাছতে অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান যিটো আচলতে অধীৰ অপেক্ষাৰে বাট চাই আছিলে অসমবাসীয়ে সকলো উৎকণ্ঠা ৰূপ পেলাই যিহেতু আজি মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই সামগ্ৰিক পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম যিহেতু মই বাহিৰত আছোঁ বাহিৰৰ পৰিৱেশ আমি মিনিটত দেখুৱাই আছোঁ এজনৰ পিছত আনজন যি বিধায়ক হওক বিৰোধী দলৰ বিধায়কসমূহ হওক যি নিমন্ত্ৰিত যিসমূহ অতিথি আছে সেইসমূহ আহিছে সমান্তৰালভাৱে কিছু সময় খুব কম সময়ৰ ভিতৰতেই জে পি নাড্ডা ডাঙৰীয়া আহি উপস্থিত হ'ব তাৰ পাছতে হয়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইতিমধ্যে কামাখ্যাত গৈছে কামাখ্যাৰ পৰা তেওঁ ইয়ালৈ আহিব আহি তেওঁ শপত গ্ৰহণ অনুষ্ঠান কৰিব য'ত 13গৰাকী বিধায়কে আজি শপত গ্ৰহণত ল'ব মন্ত্ৰী হিচাপে আৰু মুখ্যমন্ত্ৰীসহ 14জনকৈ লোকে আজি শপত গ্ৰহণ ল'ব আৰু তাৰপিছতে আমি সামগ্ৰিক কি পৰিৱেশ পুনৰবাৰ মই দেখুৱাবলৈ চেষ্টা কৰিম মই বিভিন্নজন লোক আছে যিহেতু আহি আছে ইয়ালৈ মই তেওঁলোকৰ প্ৰতিক্ৰিয়া বা তেওঁলোকৰ মনোভাৱ আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰিবলৈ আমি চেষ্টা কৰিম এই মুহূৰ্তত সকলোৱে অধীৰ অপেক্ষাৰে বাট চাই আছিল আৰু আজি সেই অলংকৃত দিনটো আহিলে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ল'ব হিমন্ত বিশ্ব শৰ্মাই কেনেকুৱা ভালে লাগিব নতুন অসম এটা হ'ব আৰু অসমখন যিমান যাব লাগিছিলে তাতকৈ অধিক এতিয়া যাব আমি বহুত আশা কৰিছোঁ আৰু সকলো অসমবাসী আশা কৰিছে এইটো নিশ্চয়কৈ সকলোৱে আশা কৰিছে যেন অসমখন পূৰ্বে যি ধৰণৰ উন্নতি পথত আগবাঢ়িছিল সেই ধাৰা যেন অব্যাহত থাকে পুনৰবাৰ যি ধৰণে মই আকৌ কৈছোঁ সকলোৱে বিচাৰিছে যে অসমখন আচলতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে যেন এক নতুন ৰূপ পায় কাৰণ বিগত সময়ছোৱাত যদি চাই আপুনি হিমন্ত বিশ্ব শৰ্মাৰ যি ধৰণৰ কৰ্মদক্ষতা সেয়া হয়তো তেওঁ যি ধৰণৰ কেন্দ্ৰীয় নেতৃত্বক মুহিব পাৰিছিলে অসমবাসীক আচলতে মুহিব পাৰিছিলে কাৰণ তেওঁ ৰাজনৈতিক ক্ষেত্ৰখনত যি ধৰণে আচলতে দবদবা আছিলে হয়তো বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত তেওঁ সকলো প্ৰতিটো বিভাগতে তেওঁ যি ধৰণৰ বুজি পাইছিলে সকলো সময়ত অসমবাসীৰ সুখ দুখত তেওঁ বুজি পাইছিলে গতিকে সেইকাৰণে হয়তো আজি তাৰিখত তেওঁ মুখ্যমন্ত্ৰী হিচাপে কেন্দ্ৰীয় নেতৃত্বৰ ইংগিত প্ৰদান কৰিছিলে য'ত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজেই তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰিছিলে আৰু সেই ঐতিহাসিক দিনৰ সাক্ষী হ'বলৈ এতিয়া এই মুহূৰ্তত এনেদৰে ব্ৰীড হৈছে সকলো লোক আহিছে সকলোৱে আহিছে আহি যদিও বা ক'ভিড প্ৰট'কলৰ নিয়ম আছে ক'ভিড প্ৰট'কলৰ মাজত থাকি তেওঁলোকে শেষ আচলতে এই যি শপত গ্ৰহণ সেই শপত গ্ৰহণ অংশ আছে এই মুহূৰ্তত উৎপল বৰা ডাঙৰীয়া আছে গহপুৰৰ বিধায়ক উৎপল বৰা ডাঙৰ পৰা মই পোনে পোনে তেওঁৰ কাষলৈ যাম যিটো এটা ঐতিহাসিক ক্ষণ আজি কেনেকুৱা হোৱাটো বিচাৰে খুব ভাল লাগিছে আনন্দ লাগিছে দ্বিতীয়বাৰৰ কাৰণে অসমত আজি অকংগ্ৰেছী চৰকাৰ অসমৰ জনসাধাৰণে আজি নিৰ্বাচিত কৰি দিয়াৰ পিছত আজি আমাৰ বিধায়িনী দলৰ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেখেতে নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব লগতে আজি কেবিনেটে তেখেতৰ মন্ত্ৰীমণ্ডলীয়ে আজি শপত ল'ব আৰু সেই শপত গ্ৰহণ অনুষ্ঠানত বিধায়ক হিচাপে আহি শাসকীয় দলৰ বিধায়ক হিচাপে আহি আমি নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ অনাগত দিনত অসমখনক এক নতুন দিগন্তৰ পথত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যাতে আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে আমি পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ থাকিল আছিল উৎপল বৰাক আৰু সকলোৱে বিচাৰিছে যে নতুন দিগন্ত হওক অসমে এক নতুন দিগন্ত পাওক হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্বত যেন অসমে এক পাছু বা আন ৰাজ্যৰ তুলনাত এক নাম জিলিকি ৰখ সেয়া সকলোৱে বিচাৰিছে সকলোজন বিধায়ক আচলতে এই মুহূৰ্তত দৃঢ় প্ৰতিজ্ঞ দৃঢ় বিশ্বাস যে তেওঁলোকে মুখ্যমন্ত্ৰী সোণোৱালৰ নেতৃত্বত তেওঁলোকে অসমখনক আগুৱাই নিব পাৰিব যি নহওক আমাৰ ফালৰ পৰা সেয়া শুভেচ্ছা থাকিল আৰু এই ঐতিহাসিক ক্ষণৰ আচলতে সাক্ষী হ'বলৈ এনেদৰে ওলাই আহিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ ক্ষেত্ৰত যদি চাই আপুনি তেওঁ কটনত যেতিয়া পঢ়ি আছিল তেতিয়াৰ পৰা তেওঁ ৰাজনীতিৰ ক্ষেত্ৰত পথাৰত ভৰি দিছিলে আৰু সেই সময়ত বিশেষকৈ 1996 চনত তেওঁ পোনপ্ৰথমবাৰৰ বাবে জালুকবাৰীৰ পৰা বিধায়ক হিচাপে আচলতে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে কিন্তু সেই সময়ত তেওঁ ভিগু ফুকনৰ হাতত পৰাস্ত হৈছিলে আৰু তাৰপিছতেই 2001 বৰ্ষত তেওঁ প্ৰথমবাৰৰ বাবে বিধায়ক হৈ আহিছিলে জালুকবাৰী সমষ্টিৰ পৰা সেই যে 2001ত তেওঁ বিধায়ক হৈ আহিল সেই একেই ধাৰা অব্যাহত ৰাখিলে তাৰপিছত তেওঁ 2015 চনত যিটো কংগ্ৰেছ দল ত্যাগ কৰিছিলে ত্যাগ কৰি তেওঁ বিজেপিত যোগদান কৰিছিল আৰু বিজেপিত যোগদান কৰাৰ পাছতেই 2016 বৰ্ষত তেওঁ যি ধৰণে বিজেপিৰ হৈ যি ধৰণৰ কাম কৰিছিল বিজেপি কৰ্মকৰ্তাসকলৰ মাজত যেনেকুৱা ধৰণৰ জনপ্ৰিয়তা পাইছিল আৰু সেই জনপ্ৰিয়তা
2016 বৰ্ষত যেতিয়া বিজেপি চৰকাৰ আহিছিল অসমত সেয়া ক্ষেত্ৰত কিন্তু মূল হাত বা মূল ব্যক্তিজনে আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সেই সময়তে তেওঁক যথেষ্ট দপ্তৰ দিয়া আছিল যেতিয়া বিজেপি চৰকাৰ গঠন কৰা আছিল তাৰপিছত তেওঁক বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগত দপ্তৰ দিয়া আছিল আৰু সেই অতি নিয়াৰিকৈ নিষ্ঠাৰে আচলতে নিশ্চয় ভাস্কৰ আৰু কিছু সময় পিছতে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে আপুনি দেখুৱাই আছে কেইবাগৰাকীও বিধায়কে ইতিমধ্যে বা কেইবাগৰাকীও আমন্ত্ৰিত অতিথি ইতিমধ্যে কলাক্ষেত্ৰত আহি উপস্থিত হৈছে সেই অনুষ্ঠানৰ বাবে গতিকে আপোনাৰ হাতত খবৰ আছে নেকি যে কিমান সময়ৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ব তেওঁ ঘৰৰ পৰা ৰাওনা হৈছে নেকি চাওক যেহেতু জেপি নাড্ডা ডাঙৰীয়া ইতিমধ্যে গুৱাহাটী বিমানবন্দৰৰ পৰা ওলাই আহিছে জেপি নাড্ডা ডাঙৰীয়া 10 মিনিটৰ ভিতৰত এয়া পাবহি কলাক্ষেত্ৰ তাৰ হয়তো খুব কম সময়ৰ ভিতৰতে হয়তো সেই 10-15 মিনিটৰ ভিতৰতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত উপস্থিত হ'ব কাৰণ ৰাজ্যপাল আহিব ৰাজ্যপালে শপত পাঠ বাক্য কৰাব গতিকে ৰাজ্যপাল অহাৰ পূৰ্বে ৰাজ্যপালৰ সময় আছিলে 12 বজাত গতিকে ৰাজ্যপাল অহাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় আচলতে ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা প্ৰমুখ্যে যি কেন্দ্ৰীয় নেতৃত্ব আছে সেই নেতৃত্ব আহি পাব কাৰণ ইতিমধ্যে প্ৰায়সমূহ যি শাসকীয় দলৰ প্ৰায় বিধায়কসমূহ আহি উপস্থিত হৈছে লগতে বিৰোধী দলৰ প্ৰতি আচলতে বিধায়ক সেই বিধায়কসকল আহি উপস্থিত আছে এই মুহূৰ্তত আমি দেখুৱাই আছোঁ এয়া কলাক্ষেত্ৰৰ বাহিৰৰ পৰা আমি দেখুৱাই আছোঁ 10 মিনিটৰ ভিতৰত জেপি নাড্ডা আহি উপস্থিত হ'ব আৰু সেই ঠিক একেই সেই সময়ৰ ভিতৰতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি উপস্থিত হ'ব আৰু তাৰপিছতে শপত গ্ৰহণ আৰম্ভ হ'ব আৰু শপত পাঠ বাক্য কৰাব আচলতে জগদীশমুখী ৰাজ্যপালে আৰু য'ত আজি 13জনকৈ বিধায়কে মন্ত্ৰী হিচাপে শপত ল'ব অৰ্থাৎ 14জনকৈ মন্ত্ৰী পৰিষদ আজি গঠন হ'ব গতিকে তেনে ক্ষেত্ৰত এই ঐতিহাসিক ক্ষণৰ সাক্ষী হোৱাৰ বাবে এনেদৰে ওলাই আহিছে আৰু যিসকল নিমন্ত্ৰিত বিশেষকৈ ক'ভিড প্ৰট'কলৰ বাবে 250 লোকৰ যদি ব্যৱস্থা কৰিছিল কিন্তু ইয়াত আমি দেখিবলৈ পাইছোঁ কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ যথেষ্ট শুভাকাংক্ষী আছে বা তেওঁক যিসকলে ভাল পায় তাৰ বাবে তেওঁলোকে হয়তো বহু লোক এতিয়াও আহিছে আৰু সেইসকলে ইতিমধ্যে ইয়াত যি অনুষ্ঠান যি আচলতে ইয়াত শপত গ্ৰহণ অনুষ্ঠান সেই শপত গ্ৰহণ অনুষ্ঠানত প্ৰৱেশ কৰা আমি দেখিবলৈ পাইছোঁ আৰু সামগ্ৰিক পৰিৱেশ কলাক্ষেত্ৰৰ সন্মুখভাগৰ পৰা আমি দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট দীপ আছে মোৰ লগত দীপক মই অনুৰোধ কৰিছোঁ আগুৱাই আহিবলৈ পুনৰবাৰ মই এই পৰিৱেশ আমি দেখুৱাই দিছোঁ এই মুহূৰ্ততে দেখিবলৈ পাই আছে আৰু হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ৰাওনা হৈছে কিছু পূৰ্বে আমি জানিবলৈ পাইছোঁ কাৰণ 12 বজাত ৰাজ্যপাল আহি উপস্থিত হ'ব ৰাজ্যপাল অহাৰ পূৰ্বে তেওঁলোক আহি ইয়াত উপস্থিত হ'ব আৰু এনেদৰে এজনৰ পাছত আনজন যদি বিধায়ক আহিছে আমি তেওঁলোকৰ কাষলৈ যাম তেওঁলোকৰ পৰা আমি ভাষ্য ল'বলৈ চেষ্টা কৰিম এটা ঐতিহাসিক দিন আজি আহিছে ঐতিহাসিক সাক্ষী হৈ ৰ'ব এটা ঐতিহাসিক দিন আৰু সকলোৱে অধীৰ অপেক্ষাৰে বাট চাই থকা যি দিনটো আহিলে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে শপত ল'ব হয় ভাস্কৰ ধন্যবাদ জনাইছোঁ আমাৰ সকলোৰে আদৰৰ সকলোৰে স্নেহৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আজি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব মই বিশ্বনাথ সমষ্টিৰ বিধায়ক আৰু এই শপত গ্ৰহণ অনুষ্ঠানলৈ আহিছোঁ আশা কৰিছোঁ তেখেতৰ নেতৃত্বত অসম আৰু গতিশীল হৈ আগবাঢ়ি যাব ধন্যবাদ আপুনি লাইনতে থাকক আপোনাৰ ওচৰলৈ পুনৰ আহিম কিন্তু এই মুহূৰ্তত দৰ্শকসকলক জনাব বিচাৰিছোঁ কলাক্ষেত্ৰলৈ ৰাওনা হৈছে নতুন মুখ্যমন্ত্ৰী মাতৃ পত্নী পুত্ৰ কন্যাক লগত লৈ ৰাওনা হৈছে কলাক্ষেত্ৰলৈ অসমীয়া জাতীয় সাজপাৰ পৰিধান কৰি শপত গ্ৰহণলৈ ৰাওনা হৈছে আজি নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ কলাক্ষেত্ৰত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান আৰু খন্তেক সময়ৰ পিছতে শপত গ্ৰহণ হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু কিছু সময়ৰ পিছতে শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ৰাওনা হৈছে নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মাতৃ পত্নী পুত্ৰ কন্যাক লগত লৈ ৰাওনা হৈছে হিমন্ত বিশ্ব শৰ্মা অসমীয়া জাতীয় সাজ পৰিধান কৰি শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন মুখ্যমন্ত্ৰী ৰূপে হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ কলাক্ষেত্ৰত কিছু সময় পিছতে নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু খন্তেক পিছতে শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আছে খবৰ কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি